কিমান নম্বৰ কমন আহিব এবাৰ মেট্ৰিক পৰীক্ষাত বহুত ষ্টুডেণ্টছে মোক এইটো কথা সুধি আছিলা তো এটা কথা আমি জানো যে সেবাৰ পৰা জনাইছে যে 2023 আৰু 2024 পেপাৰৰ পৰা অলপ কমন আহিব কিন্তু এক্স্যাক্টলি কিমান নম্বৰ কমন আহিব আমাৰ চেনেলত দি থোৱা এই ভিডিওটো তোমালোকে দেখিছাই চাগে কিন্তু এই নিউজটোকে বহুত চেনেলে অলপ মিস ইনফৰমেশন এড কৰি দি আছে কৈ আছে যে 90 to 100% কমন আহিব বুলি আৰু সেই ভিডিওছ বিলাকত ভিউজও বহুত আহি আছে কিন্তু এই কনফিউজনবোৰ দূৰ কৰিবলৈ আজি এই ভিডিওটো লৈ আহিছো ইয়াত আমি এক্স্যাক্টলি জানিম যে কিমান নম্বৰ তোমালোকৰ আহিব পাৰে আৰু লগতে মই তোমালোকক এই কোৱেশ্চন পেপাৰ বিলাকৰ লিংকও দি দিম যাতে তোমালোকে প্ৰেক্টিস কৰিব পাৰা তো যেটো কথা ম্যাক্সিমাম ইউটিউবাৰছে কৈ আছে যে 90 to 100% কমন আহিব তো সেই কথাটো একদম ভুল তো হিমান মাৰ্কস কেতিয়াও কমন নাহে আনকি 50% কমন মাৰ্কস আহাটো বহুত টান তো এক্সামত তোমালোকৰ ম্যাক্সিমাম 20 to 30% মাৰ্কস হে কমন আহিব পাৰে যদি তোমালোকে এই দুখন পেপাৰ প্ৰেক্টিস কৰা কিন্তু ভালকৈ কৰিব লাগিব যাতে গুটেকিটা কোৱেশ্চন তোমালোকে এটেম্প কৰা আৰু সেই টপিক খিনিৰ ওপৰত নলেজ থাকিব লাগিব তোমালোকৰ তো আমাৰ লাষ্ট ভিডিওটোৰ দৰে ইয়াতো বহুত ষ্টুডেন্টছে কমেন্ট দিব পাৰে যে ভয় হৈ আছে আপুনি বা আপুনি ডিমোটিভেট কৰি আছে তো তোমালোকে যিয়ে নোকোৱা আমি ৰিয়েলিটিটো একসেপ্ট কৰিব শিকিব লাগে যদিও ৰিয়েলিটিতকে ফেক আপডেটছ বিলাকে বেছি ইন্টাৰেষ্টিং লাগে কিন্তু পিছত গৈহে তোমালোকে ৰিগ্ৰেট কৰিবা তো সেইভাবে মই এতিয়াই কৈ দিছো তো তোমালোকে 100% কমন আহিব বুলি ভাবি নলবা তোমালোকে ধৰি ল'ব পাৰা যে 20 to 30% মাৰ্কস আহিব বুলি তো এটোটো বেয়া নহয় এটোটো বহুত ভাল খবৰে কাৰণ তোমালোকে যদি অকল এসএসএলসি এক্সামৰে 2024 আৰু 2023 খন প্ৰেক্টিস কৰা তোমালোকৰ 20 মাৰ্কস মান আহিব পাৰে আৰামত বা বেছিও আহিব পাৰে ক'ব নোৱাৰি তো তাৰ উচৰা-উচৰি হ'ব কিন্তু 100 কেতিয়াও নহয় তো হেতু তোমালোকে জানিব লাগিব অলপ এফৰ্ট দিব লাগিব 100 পাবলৈ তো আগতে কি আছিল আমি 5-6 খন মান পেপাৰ প্ৰেক্টিস কৰাৰ পিছতহে 20 মাৰ্কস মান কমন পাও প্ৰি টেষ্ট কোৱেশ্চন পেপাৰ বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ তো তোমালোকে নিজৰ সিনিয়ৰ্স বিলাকক খুদি চাব পাৰা বা তোমালোকেও এটা সময় ৰিয়েলাইজ কৰিবা যেতিয়া প্ৰি টেষ্ট বিলাক হৈ যায় তো ষ্টুডেন্ট বিলাকে প্ৰি টেষ্ট পেপাৰ বিলাক প্ৰেক্টিস কৰে তাতে তোমালোকৰ 5-6 খন মান যদি প্ৰি টেষ্ট কোৱেশ্চন পেপাৰ তোমালোকে প্ৰেক্টিস কৰা 20 মাৰ্কস মানৰ কোৱেশ্চন কমন পাব পাৰা যদি লাক ভাল থাকে কিন্তু এইবাৰৰ এসএসএলসি এক্সামৰ কাৰণে তোমালোকে যদি এই দুখন পেপাৰ যদি প্ৰেক্টিস কৰা তোমালোকৰ 20 মাৰ্কস আহা চান্স আছে কিন্তু তো ষ্টিল মই ভাবো এটা এটা ভাল খবৰে হয় তোমালোকৰ কাৰণে তো এই দুখন তোমালোকে প্ৰেক্টিস কৰি থৈ দিয়া 2024 পেপাৰছ বিলাক আৰু 2023 পেপাৰছ বিলাক মই লিংক দি দিম তোমালোকক WhatsApp চেনেলটো তোমালোকে জয়েন হৈ থাকা সেবাৰ এই কমন কোৱেশ্চনৰ আপডেটটো বহুত ষ্টুডেন্টছে ভাল পাইছে আৰু কমেন্ট সেকশনতো মোক জনাইছে কিন্তু তোমালোকে অভাৰ কনফিডেন্স হৈ নাযাবা গুটেখিনি কমন নাহে কিন্তু কিছুমানহে কমন আহিব তো এই দুখন পেপাৰটো তোমালোকে প্ৰেক্টিস কৰিবাই কিন্তু আমি জানিব লাগিব যে কেনেকৈ আসলতে আমি প্ৰেক্টিস কৰিম যাতে আমি ম্যাক্সিমাম কমন কোৱেশ্চন আনসাৰ পাও পৰীক্ষাত তো যেহেতু ভিডিওটো তোমালোকে ইতিয়ালৈ চাই আছা আৰু আমাৰ ৰেগুলাৰ ভিউয়াৰ্স হয় তোমালোক হেতু কাৰণে তোমালোকৰ কাৰণে এক্সট্ৰা টিপ এটা আছে এই পেপাৰ গিখন বাৰু মই তোমালোকক দি দিম কিন্তু তোমালোকে ডাইৰেক্ট কোৱেশ্চন সলভিং ভিডিও চাই নিদিবা ইউটিউবত নিজে প্ৰেক্টিস কৰিবা আগতে তোমালোকে টপিকখিনি পঢ়ি লোৱা যদি পঢ়ি হোৱা নাই পিছতকে সলভ কৰিলে একো কথা নাই তো ডাইৰেক্টলি তোমালোকে বেলেগে সলভ কৰি দিয়া ভিডিও চাবলৈ নাযাবা কোৱেশ্চনখিনি তোমালোকে নিজে এটেম্প কৰি চাবা পাৰিছা নে নাই আৰু প্ৰেক্টিস কৰাৰ পিছত যিখিনি কোৱেশ্চন আমি নোৱাৰিম সেই টপিকখিনি আমি ভালকৈ ৰিভাইজ কৰিম এটো নহয় যে আমি কোৱেশ্চনটো নোৱাৰিলো কিন্তু এনসাৰটো গম পালো ও এটো এনসাৰে আছিল আৰু হেতু মুখস্থ কৰি ললো তো হেনুকা নকৰিবা তোমালোকে এনসাৰটো মুখস্থ নকৰিবা আকৌ তোমালোকে সেই টপিকখিনি পঢ়ি আহিবা কাৰণ কি কৈছে সেবাই মডিফাইড কৰি দিব কোৱেশ্চনখিনি তো তোমালোকৰ যদি বেসিক নলেজ নাথাকে আৰু মডিফাইড কৰি দিয়া কোৱেশ্চন বিলাক তেতিয়াও কিন্তু তোমালোকে টান পাবা কৰিবলৈ তো যেহেতু সেবাৰ পৰা এবাৰ অপৰচুনিটি এটা দিছে তোমালোকৰ কাৰণে ভালকৈ তো তোমালোকে হেতু ইউটিলাইজ কৰা এবাৰ এসএসএলসি এক্সাম দিব ওলোৱা সকলো ষ্টুডেন্টছকে মোৰ ফালৰ পৰা অল দা বেষ্ট কিবা ডাউট বা কনফিউজন থাকিলে তোমালোকে মোক কমেন্ট সেকশনত খুদিবা মই ৰিপ্লাই দিব ট্ৰাই কৰিম আৰু তোমালোকে এই ভিডিওটো যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শেয়াৰ কৰিবা আৰু হাফ ইয়াৰলি কিয় টান হ'ব ওলাইছে এই কথাটো জানিব হলে তোমালোকে আমাৰ এই ভিডিওটো চাবা